হাফ মানে এখন ডিজাইনিং বিপণী মোৰ ভাইটি জাভেদ সেলিমে কৰিছে। আমি এখন আনুষ্ঠানিকভাৱে মুকলি কৰিছোঁ। বহুত ধুনীয়া ইণ্ডিয়াৰ বিভিন্ন এৰিয়াৰ পৰা চাইনাৰ পৰা বস্তু আহিছে, যিবিলাক ঘৰৰ ডেকৰেশ্যনৰ কাৰণে কাম আহে। কম খৰচত বহুত ধুনীয়া ধুনীয়া ডিজাইন আপুনি ঘৰত কৰিব পাৰিব। দৰকাৰ কাৰণে এখন নতুনত্ব আনিছে। গতিকে মই এই স্বাগতে নেক্সট ইণ্টাৰিয়াৰ হাবৰ স্বত্বাধিকাৰী জাভেদ সেলিম চৌধুৰীক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। যথেষ্ট ৰাইজ আহিছে, কাষ্টমাৰ আহিছে দেখিছোঁ। সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ ৰাইজক এই দোকানখনত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সেইবিলাক চাই গ'লে ডিজাইনবিলাক গম পাব। তেওঁলোকৰ ইঞ্জিনিয়াৰ আছে, আপোনাৰ ঘৰত গৈ পেলাই বুজাই দিব কেনেকৈ কি ডিজাইন বনে। এই ইণ্টাৰিয়াৰ হাবৰ উজ্জ্বলতা ভৱিষ্যত কামনা কৰিছোঁ, যাতে ভৱিষ্যত দিনত এখন দোকানে আমাৰ অঞ্চলত যাতে ৰাইজক বেনিফিট কৰি দিয়ে। এইবিলাক ডিজাইন আগতে বাহিৰৰ পৰা আনিবলৈ পাৰিছিল, সেইবিলাক ডিজাইন কাম এতিয়া অৱগত পাব ৰাইজে। মই আজি ডিষ্ট্ৰিক্টৰ যিমান আছে চবকে আপোনালোকে আহক, নেক্সট ইণ্টেৰিয়াৰ হ'ব। ইয়াতে সকলো আপোনাৰ ইণ্টেৰিয়াৰৰ চামান পাব। ইণ্টেৰিয়াৰৰ লগতে আপোনাৰ PVC পেনেল, চিলিঙৰ পেনেল যি আছে চব পাব। তো আপোনাৰ বেষ্ট ৰেটত পাব, বেষ্ট কোৱালিটিত পাব, আপোনাৰ বেষ্ট প্ৰাইচত পাব। আৰু মই স্পেচিয়েলি কৈছোঁ তোমাক, আমাৰ অঞ্চলৰ মানুহ, লোকেল মানুহ, আমাৰ বিনাগান্ধী সমষ্টিৰ মানুহ, তুমি আৰু আমাৰ ফালৰ পৰা আৰু এক্সট্ৰা 10% ডিছকাউণ্ট দিবা। এইটো মই মই প্ৰথম কাষ্টমাৰ নেক্সট ইণ্টাৰভিউৰ ভাৱত আশা কৰোঁ আমাৰ সৰু ভাইটি ৰিজু বুলি মাতে চবে, ৰিজু চৌধুৰী। সিহঁতৰ দোকানত আহিব। কি বেংক আছিলে? পাঞ্জাৱ নেশ্যনেল বেংকৰ চিধা তলত ঘৰৰ ফ্ৰণ্টত ধুনীয়া ধুনীয়া আকৰ্ষণ কৰা ঘৰত আকৰ্ষিত কৰা বহুত বস্তু আছে। আপোনালোকে ল'ব পাৰে আহি। ভালেই লাগিছে, মই নিজে ঘড়ী এটা কিনিছোঁ। আপোনালোকে ইণ্টাৰভিউৰ কাৰণে ল'ব পাৰে। नवाज रे टक्का इस फॉर्म दे फटला माता करे दियो 이거 뭐야? মই আমাৰ আজি ডবকাত পবিত্ৰ ঈদ উপলক্ষে আৰু ঈদৰ আগদিনা ৰমজানৰ শেষৰ দিনা আজি ডবকা চৌধুৰী পৰিয়ালৰ আলহাজ ৰেজাউল কৰিম চৌধুৰীৰ সৰু ভাই, চবত সৰু ৰিজু জাভেদ সেলিম চৌধুৰী আজি এখন দোকান অপেনিং কৰিছে। আধুনিক এখন ঘৰ সাজিবলৈ হ'লে মানুহে ডেকাৰখনৰ কাৰণে এখন ভাল দোকান বিচাৰে আৰু ডবকাত এখন আজি নেক্সট ইণ্টাৰনেশ্যনেল হাব নামেৰে যখন দোকান আজি মুকলি কৰা হৈছে। ডবকাৰ জনপ্ৰিয় নেতা ৰেজাউল কৰিম চৌধুৰী ডাঙৰীয়া ফিতা কাটি আজি মুকলি কৰিছে। এই দোকানখনত বিভিন্ন ডেকাৰেটৰ বয় বস্তু পোৱা যায়, বিশেষকৈ সকলো আধুনিক যিটো বয় বস্তু সেইবিলাক পোৱা যায়। গতিকে আপোনালোকে আমাৰ ডবকাবাসী বা হোজাই জিলাৰ কাৰণে এটা ভাল খবৰ, ডবকাবাসী সকলো ৰাইজৰ কাৰণে ভাল খবৰ। কাৰণ আমি আগতে এইবিলাক বস্তু কিনিবলৈ হ'লে গুৱাহাটী, দিল্লী
কেলকাতাৰ পৰা কিনিব লাগিছিল। আজি আমাৰ সৌভাগ্য আমি ডবকাৰে মানুহ আৰু ডবকাতে এইবিলাক দোকান খোলা হৈছে আৰু ডবকাৰ পৰা আমি এই সামগ্ৰীবিলাক কিনি আমি ঘৰখন ডেকাৰতৰ কৰি ধুনীয়া কৰিব পাৰোঁ। গতিকে আমাৰ খুব ভাল এটা হৈছে, কাৰণ আমাৰ ডবকাবাসীৰ কাৰণে ভাল।